हेलो बंधुসকল আজিলৈ আহিছোঁ ইউটিউবত কেনেকৈ কপিৰাইট ক্লেইম কৰিব পাৰিম যদি কোনো শৰ্ট ভিডিঅ' লং ভিডিঅ'ত কপিৰাইট আহে তেনেহ'লে সেইটো কেনেকৈ ৰিমুভ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিম তো ক্ৰম ব্ৰাউজাৰত আহি ইউটিউবত ক্লিক কৰিব লাগিব এবাৰ ক্লিক কৰাৰ পিছত নতুন এটা পেজ আহিব ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত লৈ যাব তো প্ৰথমত লগত ক্লিক কৰিব লাগিব ওপৰত এই পিকচাৰ দেখা পাইছে ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত ভিউ চেনেল তাতে ক্লিক কৰিব লাগিব আবার ইয়াতে ক্লিক কৰাৰ পিছত চেনেল কাস্টমাইজ চেনেল ইয়াতে ক্লিক কৰিব লাগিব এতিয়া ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত লৈ যাব ইয়াতে অহাৰ পিছত কন্টেন্টত ক্লিক কৰিব লাগিব লেআউটৰ তলত মানে লগৰ 3 নম্বৰ অপচনত ক্লিক কৰিব লাগিব এই কন্টেন্টত ক্লিক কৰিব লাগিব কন্টেন্টত ক্লিক কৰাৰ লগে লগে সেই ভিডিঅটো আহি যাব শো কৰি যাব কন্টেন্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ভিডিঅ শো কৰিব কোনটোত কপিৰাইট আছে হেইটোত ক্লিক কৰিব লাগিব মোৰ এটা ভিডিঅত কপিৰাইট আহিছে কপিৰাইট মানে এটা সং দি দিছিলো এই সংত কি কপিৰাইট আহিছে এটো ৰিমুভ কৰিব লাগিব কেনেকৈ ওপৰত সি ডিটেইলছত ক্লিক কৰিব লাগিব ভিডিঅটোত ক্লিক কৰাৰ পিছত ওপৰত সি ডিটেইলছত ক্লিক কৰি দিছো এই হৰু এটা অলপ সেকেন্ডৰ কাৰণে কপিৰাইট আহিছে কিবা 30 সেকেন্ড হ'ব হেতুত কপিৰাইট আহিছে তো এই কপিৰাইটটো কেনেকৈ ৰিমুভ কৰিব পাৰি তো সব অলপ তলত লিখা আছে কিমান সময় কপিৰাইট আহিছে আৰু এটো ৰিমুভ কৰিব পাৰিম ৰিপ্লেস কৰিব পাৰিম হেইটো সং ৰিপ্লেস কৰি দিম মই সিলেক্ট অপশনত ক্লিক কৰিব লাগিব তলত সিলেক্ট অ্যাকশন ইয়াতে ক্লিক কৰিব লাগিব সবসময় এতিয়া হান তিনিটা অপশন দেখা পাইছে তো মই ৰিপ্লেস সংত ক্লিক কৰি দিম সংটো ডিসপ্লেটো কৰিব পাৰিব তলৰ অপশন দিব পাৰিব ওপৰৰ অপশন দিব পাৰিব যাৰ যেটো ভাল লাগে হেটো দিব পাৰিব মই ৰিপ্লেসত ক্লিক কৰি দিম ৰিপ্লেসত কৰি দিম ৰিপ্লেসত ক্লিক কৰাৰ পিছত গানৰ লিষ্ট আহি যাব ইউটিউবৰ যিবিলাক গান আছে সং আছে হিবিলাক আহি যাব মিউজিক সং তো মিউজিক সঙৰ লিষ্ট আহি গৈছে ইয়াৰ পৰা এটা সিলেক্ট কৰি লৈ লম এড কৰি দিম এড কৰি দিলে হেই কপিৰাইটটো ৰিমুভ হৈ যাব অটোমেটিক্যালি 5 মিনিটৰ ভিতৰত ৰিমুভ হৈ যাব ইয়াতে বহুত কটা সং আছে যাৰ ভিতৰত মিউজিক লোৱাৰ পিছত এড অপশন হৈ যাব যেটো মিউজিকত ক্লিক কৰিব হেতু এড কৰি দিলে হৈ যাব এড কৰি দিয়াৰ পিছত সাবমিট কৰিব লাগিব ইয়াতে এড কৰি দিম এড কৰি দিয়াৰ পিছত সাবমিট কৰি দিম
এতিয়া তলত ৰাইট সাইডত সেভ অপশন আছে, তাতে এবাৰ ক্লিক কৰি দিম। এতিয়া ওপৰত আছে, ওপৰত সেভ অপশনত ক্লিক কৰি দিলেই হৈ যাব। তো 5 মিনিটের ভিতরতে এই কপিরাইট ক্লেমটো রিমুভ হয়ে যাব। তো এইটোৱে প্ৰচেছ আছিল কপিরাইট ক্লেমটো কেনেকৈ ৰিমুভ কৰিব পৰা যায়। তো পাৰিলে সাবস্ক্ৰাইব কৰি দিব।